ভাস্কৰৰ লগত কাম কৰি কেনেকুৱা লাগিছে? ভাস্কৰ এতিয়া বহুত বেছিভাগ মানুহৰে গীটাৰৰ প্ৰতি এটা দুৰ্বলতা থাকে, মোৰো আছে। গীটাৰ বুলি ক'লে এটা দুৰ্বলতা থাকে দেই। মিউজিক ভাল পোৱা লাইনৰ মানুহৰ কথা কৈছোঁ। সেইটো একচুৱেলি গীটাৰখন বহুত মেলোডি ইনষ্ট্ৰুমেণ্ট হয় চব গ'লে। এতিয়া অসমৰ বহুত ভাল গীটাৰিষ্ট আছে মই যাক ফ'ল' কৰোঁ। কল্যাণ বৰুৱা, কৃষ্ণ প্ৰধান, জিন্তি দত্ত, তেওঁলোকক দেখিহে আমি ইনস্পায়াৰ হৈছোঁ। যিহেতু তাক ইনকুৱাৰী বহুত হৈ আছিলে শ্ব'জৰ কাৰণে ভাইৰেল হোৱাৰ পিছত যে শ্ব' কৰিব পাৰি নেকি, তাতো ফোন আহিছে। আটাইতকৈ তোমাৰ ভাল লগা গুণটো কি ভাস্কৰৰ? আৰু এটা বেয়া লগা গুণো ক'ব লাগিব। সেইটোৱে ভয় লাগি আছিলে। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা তেওঁলোকৰ গান বজাই আমি পিছলৈকে লাহে লাহে তেনেকৈ শিকি গৈছিলোঁ। চ' তেওঁলোকে মই বিচৰা মতে পাৰিশ্ৰমিকটো তেওঁলোকে দিছেও, দিয়া নহয়, আৰু মোক প্ৰয়োজন আছে কাৰণেই দিছে। মানে আঁতৰি সি নিজে খেদি দিব মোক, তই যা তই কৰি আহ। প্ৰেমৰ কথাই সুধিছোঁ। প্ৰেমৰ কথাই সুধিছোঁ। নমস্কাৰ। আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিও আমি উপস্থিত আছোঁ ভাস্কৰ অপচুৱেলৰ ষ্টুডিঅ'ত। হয়, ভাস্কৰ অপচুৱেলৰ ষ্টুডিঅ'ত আমি লগ পালোঁ এগৰাকী বাদ্যযন্ত্ৰী, ভাস্কৰ অপচুৱেলৰ এগৰাকী বাদ্যযন্ত্ৰী টিকু বড়ো। আহকচোন আজি আমি বাদ্যযন্ত্ৰীগৰাকীৰ মনৰ ভাৱ বুজি লওঁ আৰু আপোনালোককো তেওঁক চিনাকি কৰাই দিওঁ। টিকু ভালে আছা? ভালে আছোঁ, আপোনালোকৰ ভাল? আছোঁ। এতিয়া সময়বোৰ কেনেকৈ কটাই আছা? সময়বোৰ এতিয়া প্ৰজেক্ট তেনেকুৱা গীটাৰৰ ৰেকৰ্ডিং ছেশ্যনছ বৰ্তমানটো ভাস্কৰৰে গান চলি আছে। তাৰপিছত প্ৰজেক্টৰ কিবা নাম ল'ব পাৰিবা এতিয়া? বৰ্তমানটো এতিয়া চবৰে বেলেগ বেলেগ প্ৰজেক্ট চলি আছে। মোৰ ইণ্ডিভিজুৱেল মই নিজৰ কাম কৰি আছোঁ এতিয়া। তাৰপিছত ভাস্কৰৰো নিজৰ ফিল্মৰ গান দুটামান চলি আছে, সেইবিলাকতো কাম কৰিছোঁ। তুমি মেইনলি কি বজোৱা ভাস্কৰৰ লগত? মেইনলি মই লিড গীটাৰ বজাওঁ। লিড গীটাৰ এজ এ চ'ল' ইনষ্ট্ৰুমেণ্ট হিচাপে বজাওঁ। আজি 3টা ছিজন হ'ল বজোৱা ভাস্কৰৰ লগত। আচ্ছা, বাদ্যযন্ত্ৰৰ শিক্ষা ক'ৰবাত লোৱা হৈছিলেনে ক'ৰবাত? মই সৰুতে আপোনাৰ ইণ্ডিয়ান বিশাৰত কমপ্লিট কৰিছোঁ, পাৰ্ট 2লৈকে। পাৰ্ট 2 কমপ্লিট কৰিছোঁ বিশাৰত। তাৰপিছত কমাৰ্চিয়েল মিউজিক জইন কৰিলোঁ। গুৱাহাটীলৈ আহিলোঁ, শিকিলোঁ বস্তুবিলাক ছিনিয়ৰ মিউজিচিয়ানখিনিৰ পৰা যিমানখিনি পাৰোঁ। এতিয়া মৰিগাঁৱতে থাকা? বৰ্তমান মই মৰিগাঁৱতো আছোঁ, গুৱাহাটীতো আছোঁ। অহা যোৱা চলি থাকে? ইয়াত কাম থাকিলে ইয়াততো ষ্টুডিঅ' আছে, ইয়াত কাম থাকিলে ইয়াত আহোঁ, নহ'লে মৰিগাঁৱত গুৱাহাটীতো কাম থাকে তাতো। এনে অৰিজিনেল ঘৰ ক'ত? মোৰ অৰিজিনেল ঘৰ তামোলপুৰ গোৰেশ্বৰ বুলি এটা জেগাত ঘৰ হয়। তামোলপুৰ ডিষ্ট্ৰিক্টৰ? তামোলপুৰ ডিষ্ট্ৰিক্ট এতিয়া, আগত বাক্সা আছিলে। তাৰ আগত কামৰূপ আছিলে, চেঞ্জ হৈয়ে থাকে। এতিয়া লাষ্ট তামোলপুৰত, বৰ্তমান তামোলপুৰ হয়। ভাস্কৰৰ লগত কাম কৰি কেনেকুৱা লাগিছে? ভাস্কৰ এতিয়া বহুত মিউজিচিয়ান লগ পালোঁ মই, গুৱাহাটীতে হওক মৰিগাঁৱতে হওক। এও এজন এনেকুৱা মানে আৰ্টিষ্ট যোন ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব বিচাৰে মানে, আৰু তেওঁৰ পৰা এটা সুকীয়া এটা সোৱাদ পোৱা যায় গানবিলাকৰ পৰা, মিউজিক প্ৰডাকশ্যনৰ ক্ষেত্ৰতে হওক বা ট'নৰ ক্ষেত্ৰতে হওক। চ' সেইটো বস্তু মই এওঁৰ সুকীয়া পাইছোঁ, আৰু এইটো কাৰণেই কৰি ভাল লাগে মিউজিক এওঁৰ লগত, স্পেচিয়েলি ভাস্কৰৰ লগত। এতিয়া তোমাৰ ভাস্কৰৰ লগত ৰিচেণ্টলি যিটো প্ৰজেক্ট কৰি আছা তাৰ অকণমান শুনিব পাৰিম নেকি গীটাৰত? এতিয়া ৰিচেণ্ট প্ৰজেক্টটো বহুতকেইটাই আছে। এওঁৰ এটা গান কৰিছিলোঁ, তোমাৰ আপোনাৰ তুমি দূৰ বুলি গান এটা একেলগে কৰিছিলোঁ, য'ত মই গীটাৰ, ড্ৰামছ এইবিলাক এৰেঞ্জমেণ্ট কৰিছিলোঁ বা বজাইছিলোঁ। চ' তাৰ সৰু ট্ৰিফ মানে গানটোৰ বেকিঙত যায়, মানুহে এতিয়া গম নাপাব চাগে ইমান বেছি ভালকৈ, বাট মই বজাব এবাৰ ট্ৰাই কৰিম। ঠিক আছে।
এনেকৈ গৈ থাকে ৰিফটো ধুনীয়া এইটো ওপৰত গাই থাকে বহুত ধুনীয়া গাইছে গানটো গীটাৰখন কেনেকৈ ভাল লাগিলে মানে একচুৱেলি মোৰ শিকিবলৈতো মন আছিলে ড্ৰামছটো ফাৰ্ষ্ট যেতিয়া মই শিকিম মিউজিচিয়ান হ'ম বুলি যেতিয়া মানে ভাবিছিলোঁ বেলেগ মিউজিচিয়ানখিনিক দেখি কেনে বা বেলেগ যিখিনি মিউজিক ইনস্পায়াৰ হৈ কেনে চ' ড্ৰামছৰ টিচাৰ মোৰ তাত তেনেকৈ নাছিলে সেইটো টাইমত বা ড্ৰামছৰ ক্লাছ তেনেকৈ স্কুলবিলাকত হোৱা নাছিলে তো যিয়ে নহওক মিউজিকটো শিকিব লগা আছিলে তো মই গীটাৰৰ পৰা ষ্টাৰ্ট কৰিলোঁ গীটাৰটো তেতিয়া এভেইলেবল আছিলে তাত মোৰ স্কুল আছিলে গীটাৰৰ মিউজিক যিখিনি বেছিক হয় সেইখিনি আমাৰ স্কুলতে ছাবজেক্ট হিচাপে পাইছিলোঁ আমি তো সেইটো ক্ষেত্ৰত মোৰ লাভ হৈছে আৰু 2 নম্বৰতে মই যেতিয়া গীটাৰটো মানে চুজ কৰিলোঁ এইকাৰণে চুজ কৰিলোঁ যে তাত টিচাৰ আছিলে বা স্কুল আছিলে তাত শিকিবৰ কাৰণে তো তাত মই বিশাৰত পাৰ্টলৈকে কমপ্লিট কৰিলোঁ সেইখন স্কুলৰ পৰা সেইটো কাৰণেই গীটাৰ শিকা হ'ল নহ'লে মই চাগে ড্ৰামছত আহিলোঁ হয় আচ্ছা গীটাৰ মানে এনেও বেছিভাগ মানুহৰে গীটাৰৰ প্ৰতি এটা দুৰ্বলতা থাকে মোৰো আছে গীটাৰ বুলি ক'লে এটা দুৰ্বলতা থাকে দেই মিউজিক ভাল পোৱা লাইনৰ মানুহৰ কথা কৈছোঁ গতিকে গীটাৰখন হাতত ল'লে যেন কিবা এটা গধুৰ কিবা দায়িত্ব এটা থকা নিচিনা লাগে নহয় সেইটো একচুৱেলি গীটাৰখন বহুত মেলোডি ইনষ্ট্ৰুমেণ্ট হয় চব ক'লে এটা লাইক আপুনি ইয়াত ৰিদমটো ৰাখিব পাৰে ৰিদমটোৰ লগতে আপুনি প্লাছ মেলোডিও ইয়াত আপুনি লাইক বজাব পাৰে চ' তেনেকুৱা টাইপ ইনষ্ট্ৰুমেণ্ট লাইক ইয়াত আপোনাৰ ৰিদমো চলি আছে একফালে মেলোডিও চলি আছে চ' এনেকুৱা টাইপ ইনষ্ট্ৰুমেণ্ট কাৰণে গীটাৰখন মোৰ মানে ফেভাৰেট হয় বেছি ভাল লাগিলে তুমি অসমৰ বুলি নকওঁ আচলতে গীটাৰিষ্ট কাক অনুসৰণ কৰা বেছিকৈ ইণ্টাৰনেশ্যনেল এতিয়া এজনটো মই ফ'ল' নকৰোঁ 2-3জন ইণ্টাৰনেশ্যনেল গীটাৰিষ্ট আছে গ্ল'বেল যাক মই ফ'ল' কৰোঁ এতিয়া অসমৰ বহুত ভাল গীটাৰিষ্ট আছে মই যাক ফ'ল' কৰোঁ কল্যাণ বৰুৱা বা কৃষ্ণ প্ৰধান জিন্তি দত্ত তেওঁলোকক দেখিহে আমি ইনস্পায়াৰ হৈছোঁ তাৰপিছত এতিয়া আমি গ্ল'বেলি ফ'ল' কৰোঁ আপোনাৰ জন পেট্ৰচি বুলি এজন আছে আৰু জন মেয়াৰ ফ'ল' কৰোঁ চ' সেইখিনি তেওঁলোকক ফ'ল' কৰোঁ আৰু বহুত নাম আছে নাম ল'ব থাকি গ'ল কিন্তু মই সেইখিনি ট্ৰাই কৰোঁ ফ'ল' কৰিব ভাস্কৰৰ লগত চিনাকি কেনেকৈ হ'ল ভাস্কৰৰ তেওঁ এটা কভাৰ কৰিছিলে ফাৰ্ষ্ট তাৰ আগৰ পৰাই চিনাকি মই তেওঁৰ লগত তেওঁ এজ এ মিউজিক প্ৰডিউচাৰ মই তাক ফাৰ্ষ্ট চিনি পাইছোঁ তেওঁ মিউজিক মানে কৰিছিলে এতিয়াও কৰে তো সেইটো টাইমত মই গম পোৱা নাছিলোঁ ই গান গাই বুলি মই বুলিয়ে কৈছোঁ দেই মই ওলাই যায় এইটো লগৰ কাৰণে তেনেকুৱা হয় একো নাই এইটো দৰ্শকে বুজি পাব তো এই যেতিয়া সি মোক শুনাইছিলে গান যে মই গান কৈছোঁ শুনি চাওঁ বুলি শুনি চাওঁতে মই শুনি কেনে কোনে গাইছে বুলি সুধিলোঁ এইটো গানটো ময়ে গাইছোঁ ভাই ইমান ধুনীয়া গান গোৱা বোলো তেনেকুৱা হ'ল মানে তো তেতিয়া সি নিজে মিউজিক কৰি আনি নিজে গাই আনিছে গানটো তো সেই তেতিয়াৰ পৰাই চিনাকি তাৰপিছত তাৰ মোটামুটি 1-2 বছৰমানৰ পিছত তাৰ গানটো এইটো ভাইৰেল হৈছে ভাইৰেল হোৱা গান তোমাৰ উশাহতে আছে সেই গানটো ভাইৰেল হ'ল তাৰ পৰা তেওঁ প্লেনিং কৰিলে মই প্লেনিং কৰিলোঁ যে যিহেতু তাক ইনকুৱাৰী বহুত হৈ আছিলে শ্ব'জৰ কাৰণে ভাইৰেল হোৱাৰ পিছত যে শ্ব' কৰিব পাৰি নেকি ইহঁত তাতো ফোন আহিছে আমাৰ তাতো ফোন আহিছে মই ক'লোঁ তুমি শ্ব'বিলাক ৰাখা যেনেকৈ নহওক আমিও কিবা এটা বেন কৰি কেনে হ'লেও কৰি যাম শ্ব'খিনি তো তেনেকৈ আমি একদম ষ্টাৰ্টিং 3-4জন মিউজিচিয়ানৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ একষ্টিক গীটাৰ 1 বা 2খন এই কাহন ইনষ্ট্ৰুমেণ্ট এটা আছে তাত সেইখন লৈ যাওঁ তেনেকৈ শ্ব'বিলাক ৰাখি কৰি গ'লোঁ এতিয়া গৈ লাষ্টত এটা মানে ভাল মিউজিচিয়ান কেইটামানে আমাৰ লগত এতিয়া বজাই আছে আৰু ভাল বেণ্ড এটা কৰি থৈ দিছোঁ মানে ভাল ইন দ্য চেন্স ভাল মিউজিচিয়ান লগ পালোঁ পিছলৈকে চ' এতিয়া বৰ্তমান বেণ্ডটো ভাল তাৰমানে প্ৰথমৰ পৰাই তুমি ভাস্কৰৰ লগত আছাই আৰু প্ৰথমৰ পৰা মানে ইনকুৱাৰী হোৱাৰ পিছৰ পৰা যেতিয়া শ্ব'জবোৰৰ ইনকুৱাৰী হ'ল তাৰ আগতো মিউজিক কৰিছে আৰু শ্ব'জো কৰিছে কিন্তু একদম অফিচিয়েলি মই ভাবোঁ
ইয়াৰ লগত আমি যেতিয়া প্লেনিং কৰি যিটো বেণ্ড এতিয়ালৈকে আছে তো সেইটো বেণ্ড আমি তেতিয়া সেইটো প্লেনিং আমাৰ আছিলে বেণ্ডটোৰ কিবা নাম আছে নেকি নাই আমি তেনেকে নাম দিম বুলিতো বহুতবাৰ আলোচনা হৈছে বাট নামটো তেনেকে দিয়া হোৱা নাই মানে একচুৱেলি কিয় দিয়া হোৱা নাই নামটো ইয়াত মানে কি হয় একচুৱেলি বেণ্ড কালচাৰটো আমাৰ ইয়াত অকণমান এতিয়া বৰ্তমান অলপ কম হৈ আছে মানে আমি ইয়াত বিহু শ্ব'জ কৰোঁ তো বিহু শ্ব'জ কৰিলে অলপ বেছি ইউনিক হৈ যায় যদি বেণ্ডৰ নাম বা তেনেকুৱা হৈ যায় সেইটো হয় তো সেইটো কাৰণে আমি এতিয়ালৈকেতো একো নাম দিয়া নাই আমি পিছলৈকে নাম দিম বুলি ভাবিছোঁ মই প্ৰশ্ন এটা সুধিম খুব ভাবি চিন্তি ক'বা উত্তৰটো প্ৰশ্নটো হ'ল কৰিম ইমান দিন হ'ল ভাস্কৰ অপচুৱেলৰ লগত কাম কৰি থকা বন্ধুৰ নিচিনা হৈ গ'ল বন্ধুৱে আৰু অ'কে আটাইতকৈ তোমাৰ ভাল লগা গুণটো কি ভাস্কৰৰ আৰু এটা বেয়া লগা গুণো ক'ব লাগিব সেইটোৱে ভয় লাগি আছিলে এইটো সুধিব ভাস্কৰ সন্মুখত আছে গতিকে সুধি ভাল লাগিছে মোৰ ভাল গুণ ভালটো অভিয়াছলি অসমৰ ৰাইজে এইটো জানে ভাল গুণটো তেওঁৰ কম্পজিশ্যনবিলাক ভাল আৰু গান চান মানে লিৰিক্সৰ ক্ষেত্ৰতো ভাল মুঠতে গাই ভাল মই এটা এইটো ক'ব পাৰিম চিধা কথা ভাল গায় একদম চিধা কথা ভাল গায় আৰু বৰ্তমান ট্ৰেণ্ডৰ লগত চলি থাকিব পৰা মানে সেই গুণটো আছে বেয়াটো তাৰপিছত বেয়াটো তোমাৰ বেয়া লাগে আৰু সেইটো তেনেকুৱা কিবা গুণ আছে এতিয়া বেয়া লগা গুণটো এই আমাৰ দুজনৰ মাজত মানে খুব হেৰি হৈ যায় কেতিয়াবা চামটাইমছ মানে কাজিয়া সেইটো বহুত বেছি ফ্ৰীটো লগৰ বণ্ডিংটো বেছি থাকিলে কাজিয়া বেছি হয় কেতিয়াবা 2-3 দিনলৈকে মাতামাতি নাই তেনেকুৱাও কামৰ মাজতে হয় আকৌ দেই কামৰ ক্ষেত্ৰতে আকৌ পিছত তেনেকুৱা হৈছে সেইটো বস্তু মোক মানে হাৰ্ট কৰে মানে কি তেনেকৈ হাৰ্ট নকৰে সেইটো তেওঁৰো বেয়া লাগে মোৰো বেয়া লাগে চ' এইটো মোৰ মই বেয়া পোৱা গুণটো এইটো যিটো মই হেৰাবও নিবিচাৰোঁ মানে যিটো গুণটো আৰু নাই আৰু নাই ভাস্কৰ ইয়াত নাথাকিলে চাগে ওলাল হয় ন মে বি নাই হেৰি বহুত ভাল পাৰ্চন হয় মানে এজ এ এটা টিম চলাই থকাটো মানে ইমান ধেমালি কথা নহয় কিন্তু ইমান ইজি নহয় তাত বহুত দায়িত্ব থাকে এটা টিম লৈ কেনে এটা জেগাত শ্ব' কৰিব যোৱাৰ লগে লগে তাত মই এজ এ বেণ্ড মেম্বাৰ হিচাপে কথাটো কৈছোঁ তাত বহুত অসুবিধাৰ সন্মুখীন হয় সেইখিনি সমস্যা মেনেজ কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ যায় এটা চ' সেইখিনি বহুত ভালকৈ মানে কাম কৰে তেওঁ সেইখিনি ক্ষেত্ৰত আমি কিছু ক্ষেত্ৰত দেখা পাওঁ কমিটিসকলৰ ক্ষেত্ৰতো দেখা পাওঁ বা গায়কজনৰ ক্ষেত্ৰত কণ্ঠশিল্পীজনৰ ক্ষেত্ৰতো দেখা পাওঁ যি বাদ্যযন্ত্ৰীসকল থাকে তেওঁলোকক অকণমান বৈষম্যমূলকভাৱে চোৱা হয় মানে কণ্ঠশিল্পীজনক যিদৰে মানে গুৰুত্ব দিয়া হয় যিসকল মিউজিচিয়ান থাকে তেওঁলোকক কমিটিয়ে হওক বা কণ্ঠশিল্পীগৰাকীয়ে হ'ল সেই ধৰণে গুৰুত্ব দিয়া দেখা নাপাওঁ তেনেকুৱা অনুভৱ কেতিয়াবা হৈছেনে বা এই সম্পৰ্কে কি ক'ব বিচাৰিবা তুমি এই সম্পৰ্কত মই এইটোৱে ক'ব বিচাৰিম চাওক এতিয়া আমি এজ এ টিম ৱৰ্ক কাম কৰোঁ এটা ষ্টেজত যেতিয়া যাওঁ এটা টিম ৱৰ্ক আমি এজনৰ ওপৰতে ফ'কাছ কৰোঁ যিটো হ'ল ভকেলিষ্ট যাৰ থ্ৰুদি যাক আমি ইষ্টাব্লিছ কৰিব লাগে যাৰ থ্ৰুদি আমি আউটপুটটো মানে ৰাইজক দিব পাৰোঁ তো সেইটো মানে এনেকুৱাও হয় যে কিছুমান কমিটি আছে তেনেকুৱা নহয় কি হেৰি কি কয় এনেকুৱা কমিটি কিছুমানো আছে যিসকলে আমাক সম্পূৰ্ণ প্ৰায়ৰিটি দিয়ে আমাক গামোচা দিয়ে ষ্টেজত মিউজিচিয়ানখিনিক তেনেকুৱা কমিটিও আছে কিন্তু এই ক্ষেত্ৰত কি ক'ম মই ভাবোঁ আমি এটলিষ্ট ভকেলিষ্টক আমি গোটেই যিখিনি টিম মেম্বাৰ আছোঁ ভকেলিষ্টক আমি ভকেলিষ্টে আমাক ৰিপ্ৰেজেণ্ট কৰে তেওঁ আমাৰ মেইন কেৰেক্টাৰ হিচাপে আমি ষ্টেজত লৈ যাওঁ চ' মই এইটো কথা ভাবোঁ কি একচুৱেলি ভকেলিষ্টক সেইখিনি দিয়াটো দৰকাৰ কাৰণ ভকেলিষ্টক দিয়াৰ লগে লগে টিম মেম্বাৰখিনিকো সেইখিনি বস্তু দিয়া হয় বুলি মই ভাবোঁ মানে হয়তো কিছুমান ক্ষেত্ৰত কেতিয়াবা টাইমৰ অভাৱত কেতিয়াবা মিউজিচিয়ানক সম্বৰ্ধনা দিব কেতিয়াবা থাকি যাব পাৰে তেনেকুৱা হেৰি নহয় কিন্তু মোৰ হিচাপত আমি ভকেলিষ্টৰ ওপৰত কাৰণ ভকেলিষ্টে যিহেতু গানখিনি তেওঁৰ ভকেলৰ দ্বাৰা মানুহক শুনোৱা হয় চ' সেইটো বস্তু
টিকুৰ কিন্তু মানে যিটো মনৰ ভাৱনা শক্তিটো বহুত বেছি নিচিনা লাগে কথা উত্তৰটো শুনি তেনেকুৱা নহয়, মই উত্তৰটো শুনি তেনেকুৱা নিচিনা লাগিল হয়নে কেজুৱেলি কথা পাতিছোঁ। ধুনীয়া মানে মই নাজানো, মই ইমানটো কথা পাতিব নাজানো, বাট তোমাৰ মনত যিটো আছে সেইটোৱে কৈছা, ধুনীয়া আনচাৰ দিছা, বৰ সুন্দৰ লাগিল শুনি। এনেকুৱা কিবা ভাস্কৰৰ লগত এতিয়া কাম কৰি আছা সেইটো বেলেগ কথা বাৰু, বেলেগ বেলেগতো শিল্পীৰ লগতো তুমি কাম কৰিছা নহয় জানো? হয়। নাম ক'ব নালাগে, তেনেকুৱা কিবা ঘটনা ঘটিছে নেকি যে আজি তুমি পাৰিশ্ৰমিকৰ ক্ষেত্ৰতে হওক বা দুৰ্ব্যৱহাৰৰ ক্ষেত্ৰতে হওক বা তেনেকুৱা কিবা কোনোবা শিল্পীৰ লগত, মই কমিটিৰ কথা কোৱা নাই, কমিটিৰ কথাটো ক'বা, কমিটিৰ কথাটোও বিচাৰিম, তেনেকুৱা কিবা হৈছে নেকি ঘটনা কেতিয়াবা, দুখ লগা ঘটনা কিবা আছে নেকি যে তোমাৰ মনত আঘাত লাগিছে? সচৰাচৰটো তেনেকুৱা মোৰ লগৰ কেইজনৰ মাজত তেনেকুৱা নহয়, মানে সচৰাচৰ তেনেকুৱা ঘটনা মানে লগৰ মাজত নহয়। তেনেকুৱা মোৰ বিশেষ এক্সপিৰিয়েঞ্চ নাই, বেয়া এক্সপিৰিয়েঞ্চটো নাই, কাৰণ মই যিখিনি মিউজিচিয়ানখিনিৰ লগত আজিলৈকে কাম কৰিছোঁ তেওঁলোকে মোক মই মানে ভালেখিনিয়ে পাৰিছোঁ, মানে পে'মেণ্টৰ ক্ষেত্ৰত ভালেখিনিয়ে হেৰি কৰিছে, কাৰণ মই ভাবোঁ মই সেইসকল মিউজিচিয়ানৰ লগতে কাম কৰিছোঁ যিসকলক মোৰ সঁচাকৈ প্ৰয়োজন। চ' তেওঁলোকে মই বিচৰা মতে পাৰিশ্ৰমিকটো তেওঁলোকে দিছেও, নিদিয়া নহয়, আৰু মোক প্ৰয়োজন আছে কাৰণেই দিছে, মানে এও কিমানখিনি দিব পাৰি বা ময়ো সেই বস্তুটো লিমিট এটা ৰাখি কেনেহে মোৰ লগৰখিনিক কওঁ, বাকী সেইখিনিয়ে লগৰ ক্ষেত্ৰত। আৰু এটা কথা দেই, এইটো কথা মই জানিম এই কাৰণে সুধিলোঁ, তাৰমানে ধৰি লোৱা তোমাৰ এইটো নিচা আছে বাদ্যযন্ত্ৰত বেলেগ কথা, বা নিচাটোকে যদি পেচা কৰিলোঁ তেতিয়া বেছি সুবিধা হয় আমাৰ, নহয় জানো? নিচা আছে গতিকে খুব ভাল বজাবা বা আগুৱাই যাবা। আজিৰ তাৰিখত বাদ্যযন্ত্ৰ বজাই কোনোবা স্বাৱলম্বী হৈ মানে জীৱনটো উদযাপন কৰা বুলি কৈছোঁ, আৰু যাপন কৰা বুলি কৈছোঁ, উদযাপন কৰা ক'লে ভুল হ'ব, যাপন কৰা কৈছোঁ, জীৱন যাপন কৰিব পাৰিম, জীৱনটো যাপন কৰিব পাৰিম বুলি ভাবা নে আজিৰ তাৰিখত? তেনেকুৱা কিবা বা বাধা আছে নেকি, যে সন্দেহ আছে নেকি যে নোৱাৰিম নেকি গীটাৰ বজাই মই যিখিনি ধন উপাৰ্জন কৰিম সেইখিনিয়ে মোৰ ভৱিষ্যতে অসুবিধা হ'ব নেকি, তেনেকুৱা বা সেই বস্তুটো আমি যেতিয়া চাইল্ডহুডত আছিলোঁ, শৈশৱত সেইটো বস্তু প্ৰব্লেম আছিলে, সেইটোত কাৰণ তেনেকুৱা উদাহৰণো কম আছিল সেইটো সময়ত, বা উদাহৰণ আছিল যদিও সেইটো সময়ত ইণ্টাৰনেটৰ তেনেকুৱা যিটো এতিয়াৰ জেনেৰেশ্যনত আমি যেনেকৈ 5G বা যি ভিডিঅ' আমি চাব খোজোঁ তেনেকৈ চাব পাৰোঁ, যিবিলাক আমাক নলেজেবল ভিডিঅ'ছৰ দৰকাৰ সেইবিলাক ভিডিঅ' আমি এতিয়া পাই যাওঁ, বা এতিয়া শিকিম বুলি কেনে আপুনি বস্তুবিলাক শিকিব পাৰে এতিয়াৰ টাইমত। তো এতিয়া মই ভাবোঁ এইটো টাইমত স্বাৱলম্বী হোৱাটো সম্ভৱ। মানে মই নকওঁ যে বহুত ডাঙৰ বহুত পইচা কমাই কেনে কিবা এটা কৰিব পাৰিব, কিন্তু ভাল এটা লাইফ উদযাপন কৰিব পাৰে বুলি মই ভাবোঁ। কাৰণ মই নিজে ইমান বেলেগতো মই একো কাম কৰি থকা নাই, মই প্ৰডাকশ্যন কৰোঁ, মানে মিউজিকে কৰোঁ, অকল গীটাৰ নবজাওঁ, প্ৰডাকশ্যনো কৰোঁ, তো গোটেইখিনি মোৰ মিউজিকতে হৈ আছে। তো ইমানটো ধনী নহয় মই, ধনী মানে কি আৰু মনৰ ধনী হ'লে। মোৰ এটা কথা মই জানিবলৈ মন যায়, মই বেছিভাগ দেখিছোঁ, অকল তোমাৰ বুলি কোৱা নাই আৰু, মানে কিছুমান কাম কৰিবৰ কাৰণে মানুহবোৰ যে চহৰমুখী হ'ব লগা হয়, গাঁৱত থাকি এইবোৰ কাম কৰাত কিবা অসুবিধা নেকি? যিকোনো মানে এটা ভাল কামৰ কাৰণে মানুহবোৰ গাঁৱৰ পৰা ওলাই গৈ চহৰলৈ যায়, তুমি সেই কথাটোত কিমান পক্ষপাতী? গাঁৱত থাকি সকলো কাম এনেকৈ কৰিব পৰা নাযায় নেকি? চাওক, এতিয়া আপুনি যিটো লাইনত আছে, যিটো আপুনি লাইনত আছে, সেইটো লাইনৰ মানুহ কি ঠিক আপোনাৰ জেগাত কেতিয়াবা আপোনাৰ মানে কম থাকিব পাৰে, কিবা মই কোৱা নাই যে নাই, আছে, কম মানুহ থাকিব পাৰে। চ' আপুনি যেতিয়া এটা এনেকুৱা চহৰলৈ ওলাই আহে য'ত মিউজিক আগৰ পৰাই বা আপোনাৰ লাইনৰ যিখিনি কাম হৈ আছে সেইখিনি আগৰ পৰাই তাত এটা লেভেলত আছেগৈ, আপুনি য'ৰ পৰা গৈছে তাতকৈ ওপৰৰ লেভেলত আছেগৈ, বা তাত গ'লে আপুনি সেইখিনি মানুহ লগ পাব। তো সেইটো হিচাপত মই চহৰলৈ অহা ক্ষেত্ৰত মই সেইটোত পক্ষপাতী হয়, মানে চহৰত আহি কেনে সুবিধা বেছি হৈ যায়, কাৰণ তেওঁলোকে মানুহ বা ময়ো বহুত মানুহ গুৱাহাটীত আহি কেনে লগ পাইছোঁ, মই নিজৰ
তাতো লগ পাইছোঁ, তাতো লগৰ আছিলে মোৰ বহুত, কিন্তু ইয়াত আহি কিনে মই সেইখিনি নতুন, এতিয়া ধৰক নতুন ইনষ্ট্ৰুমেণ্ট এটা আপুনি নিজৰ জেগাত পটকৈ গৈ নাপাব। সেই ইনষ্ট্ৰুমেণ্টটো ফাৰ্ষ্ট টাউনত আহিব, বা টাউনত সেইখন ইনষ্ট্ৰুমেণ্টৰ ডাঙৰ ডিলাৰ আছে বা কিবা আছে, তো সেইটো কাৰণে মই আহিবই লাগিব। চ' সেইটোৱেই। কাৰোবাৰ লগত কিবা প্ৰজেক্ট কৰাৰ সপোন আছেনে? মানে ভাল আৰ্টিষ্ট কোনোবা ডাঙৰ সপোন আছেনে? আছে, তেনেকুৱা পাৰ্টিকুলাৰ এটা সপোন নাই। মই যদি ভগৱানে বিচাৰে, যদি ভগৱানে চায়, তেতিয়া নিশ্চয় বহুত মানে ভাল ভাল আৰ্টিষ্টৰ লগত কাম কৰিব মন আছে। কৰি যাম, ট্ৰাই কৰি চাম। তুমি ডিপ্ল'মেটিক আনচাৰ দিব পৰা প্ৰশ্ন এটা সুধো, যদি তেনেকুৱা সুবিধা কেতিয়াবা তোমাৰ জীৱনলৈ আহে, হয়, তুমি ভাস্কৰৰ পৰা আঁতৰি যাবা নেকি? ভাস্কৰৰ পৰাতো আঁতৰি সি নিজে খেদি দিব মোক, তই যা, তই কৰি আহ বুলি। মই নিজে হেৰি কৰিব দৰকাৰ নাই, সি নিজে ক'ব তই যা বুলি। বাট এনেকুৱা নহয়, আমাৰ মাজত সদায় এইটো মই এটা জমনি ৱেইট কথাটো বুজি পাইছোঁ। কিন্তু আমি মিউজিকৰ কাৰণে মানে লগ হৈ থাকিম, মানে পিছলৈকে যিমান যি হ'লেও। তেনেকুৱা কেতিয়াও নহয় যে একেবাৰে হেৰি হৈ যাব। যদি ভগৱানে কৰে তেনেকুৱা মোৰ লাইফত, চবৰে কৰক মোৰ লগৰখিনিৰ, যদি হয় কেতিয়াও মই হেৰি নকৰোঁ, মানে মোৰ লগৰখিনিৰ লগতে। মোৰ মতেতো ভাল অপৰচুনিটি যদি জীৱনত আহে, হয়, তেতিয়াহ'লে বণ্ডিংটো থাকিব লাগে। বাকীখিনি আৰু আজিকালি ইমান গ্ল'বেল, মানে পৃথিৱীখন ইমান গোলাকাৰ, ঘূৰণীয়া, হয় নে নহয় বাৰু? আজিকালি ইণ্টাৰনেটে সকলো সহজ কৰি পেলালে, গতিকে ইণ্টাৰ কানেক্টেড হৈ থাকিব পৰা যাব। এক্সেক্টলি। বৰ্তমান দেখিছোঁ ইণ্ডাষ্ট্ৰিটোত, মানে ইণ্ডাষ্ট্ৰি মানে মই মিউজিক ইণ্ডাষ্ট্ৰিৰ কথাই কৈছোঁ, বহুতে কিন্তু চুৰ কৰি কাম কৰি আছে। চুৰ ইন দ্য চেন্স মই কোনটো ক'ব খুজিছোঁ বুজি পাইছানে? বেলেগৰ ইণ্ডাষ্ট্ৰিৰ পৰা বস্তু তুলি আনি আমাৰ মিউজিক ইণ্ডাষ্ট্ৰিটোত বহাই দিছে। বহুতে ধৰিব পাৰিছে, বহুতে নাই ধৰিব পৰা, তেনেকৈও গৈ আছে আৰু। তুমি সেইটো লক্ষ্য কৰিছানে? সেইটো কি বুলি ক'বা তুমি? সংস্কৃতিটো নহয়, এইটো অপসংস্কৃতি হৈ গৈছে। চাওক, সেইটো গ্ল'বেলি এটা কপিৰাইটৰ এটা নিয়ম থাকে, যিটোত আমিতো এতিয়া আমি বস্তু তেনেকৈ ছেম টু ছেমটো নকৰে, ছেম টু ছেম নকৰে, কিছু অকণমান পৃথক কৰি পেলাই বাকীখিনি ছেম ৰাখে। সুৰেই হওক, অকল মই ইনষ্ট্ৰুমেণ্টৰ কথাই কোৱা নাই, গোটেই মিউজিক ইণ্ডাষ্ট্ৰিটোৰ কথাই কৈছোঁ। সেইটোত কি ক'বা? এতিয়া মই ভাবোঁ কিছুমান বস্তু অকণমান মিল থকাত মই সেইটো ক্ষেত্ৰত মই ইমান হেৰি, মানে সেইটোৰ সপক্ষে আছোঁ। কাৰণ ইয়ালৈকে যদি নতুন বস্তু এটা বাহিৰৰ পৰা মানে নাহে, তেতিয়াহ'লে আমাৰ শিকা হেৰিটো বন্ধ হৈ যাব। এতিয়া চাওক, মই এইটো কোৱা নাই যে একেবাৰে এটা গান চুৰ কৰি বা 2 মিনিট তাৰে 30 ছেকেণ্ড চুৰ কৰি আনি লগাই দিয়ক, মই সেইটো কথা কোৱা নাই। কিন্তু মিউজিকৰ ক্ষেত্ৰত কিছুমান এক্সপেৰিমেণ্ট হ'ব লাগে মোৰ মতে। কাৰণ এতিয়া আমাৰ ইয়াত যেনেকৈ বিহু আছে, বিহু ট্ৰেকটো যদি বেলেগ ক'ৰবাত ইউজ কৰে, বেলেগ দেশত বা বেলেগ জেগাত যদি ইউজ কৰে, সেইটোও মডিফাই কৰি কিনে যদি সিহঁতে ইউজ কৰে, তো তাতো সিহঁতৰ মানে সেই বস্তুটোত আমাৰো তাত লাভ আছে, যে আমাৰ পৰা সেই বস্তুটো লোৱা হৈছে বা তেওঁলোকৰো সেই বস্তু। তো মিউজিকৰ ক্ষেত্ৰত, ৰিডম চিডমৰ ক্ষেত্ৰত ঠিক আছে, কিন্তু একেবাৰে বহুত বেছি কপি কৰি দিয়াটো মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু 2 নম্বৰ কথা, এইটো কপিৰাইটৰ কাৰণে আজিকালি নিয়মবিলাক বহুত মানে ষ্ট্ৰিক হৈ গৈছে। আপুনি এতিয়া জৰতৰ গান কিবা 30 ছেকেণ্ড নেকি এনেকুৱা থাকে কিবা, যে আপুনি ইয়াৰ ওপৰত ছেম কৰিব নোৱাৰে, বা একে স্কেলত একে টিউনত আপুনি কৰিব নোৱাৰে। চ' মই এইটোৱে ক'ম যে যিহেতু এটা নিয়ম বান্ধা আছে কপিৰাইটৰ, তে মই সেইটো মতেই মই হেৰি কৰিম। সেইটো তেওঁলোকে যদি কপিৰাইট লাগিছে, তেনেহ'লে লাগিছে আৰু সেইটো কপি কৰিছে মানে। তো মই সেইটো ইণ্টাৰনেশ্যনেল ৰুল হিচাপতে বস্তুটো চাম। তুমি আৰুতো বিগত সময়খিনিত বেলেগ বেলেগতো শিল্পীৰ লগতো বজাইছা, নহয় জানো? হয়। সৰ্বাধিক কাৰ লগত বজাইছা? কোন শিল্পীৰ লগত বজাইছা কণ্ঠশিল্পী? শেহতীয়াকৈতো বাৰু ভাস্কৰৰ লগত বজাইছা। সৰ্বাধিক সময় কোন শিল্পীৰ লগত বেছি সময় তুমি খেদিছা, বজাইছা? একচুৱেলি মইতো
প্লেবেক কৰা নাছিলোঁ বেছি মানে মই ফাৰ্ষ্টটো গিটাৰটো শিকি উঠি মই বহুত মানুহ লগ পাইছোঁ গুৱাহাটীত আহি কেনে। তথাপি সৰ্বাধিক সময় কাৰ লগত আছা, কাৰ লগত বজাই আছা? সৰ্বাধিক বৰ্তমান মই তেওঁলোকৰ লগতে আছোঁ, মোৰ বেণ্ডটোৰ লগত। মই যাৰ লগত ভাস্কৰৰ লগত বেছি কাম কৰিছা আৰু ভাস্কৰৰ লগত গীতত বেছি বজাইছা? ভাস্কৰৰ গানতে বেছি বজাইছোঁ। হয় নেকি? তেতিয়াহ'লে ভাস্কৰৰ তোমাৰ ভাল লগা গীত এটাৰ হেৰি শুনিম, গীটাৰ শুনিম। মই এটা চ'ল' বজাই দিব পাৰোঁ। কোনটো গীত ভাস্কৰৰ? ভাস্কৰৰ এটা গান আছিলে যদিও জানো বুলি, হেভি বাজেট বুলি এটা চেনেলে প্ৰডিউচ কৰিছিলে গানটো। আৰু তাত এটা কথা আছে, তাত মোৰ এতিয়া বৰ্তমান মোক খুব ভাল দাদা এজন, তেওঁ খুব ভাল, এতিয়াও গিটাৰিষ্ট হয়, অসমৰ বহুত ভাল গিটাৰিষ্ট হয়, তেওঁ বজাইছিলে এই গানটোত, ভাস্কৰৰ গানটোত। সেইটো গানটোৰ চল'টো মই অকণমান বজাইছোঁ, জাষ্ট অলপমান। সেই গানটোৰ নাম হেৰি যদিও জানো তুমি মোক নুবুজা, তেনেকুৱা আছিলে। চ' এইটো প্ৰেৰিক দাৰ চ'ল' হয়, প্ৰেৰিক দাই বজাইছিলে ভাস্কৰৰ গান। এই গানটো মই বহুত বেছি ভাল পাওঁ, শুনো, আৰু চ'ল'টো স্পেচিয়েলি বহুত বেছি ভাল পাওঁ। আৰু এটা কথা এতিয়া মনলৈ, ভাস্কৰক তুমি যে ভাস্কৰৰ লগত কাজিয়া হয় বুলি কৈছা, তুমিতো মানে বড়ো ভাষা জানা হয়নে নহয়? বড়োটো মই একদম প্ৰপাৰ বড়ো মই ইমান ভালকে নাজানো বাৰু। মই কথা পাতিব পাৰোঁ, যিটো আমাৰ লিখিত কথিত থাকে যে, মই কথিতটো ক'ব জানো, লিখিতটো মোৰ কাৰণে অলপ নাই, এইটো কাৰণে কৈছোঁ। ভাস্কৰৰ লগত লাগিলে তুমিতো ভাস্কৰক বড়ো ভাষাতে গালি থৈ গালি যদি পাৰি থৈ যায়, ভাস্কৰেতো গম নাপায় ন। অসমীয়াত গালি দিলেও কথা নাই, কি খং উঠিলে কি আৰু। কিন্তু তেনেকুৱা গালি গালাজলৈকে গুচি নাযায় বাৰু কথাবিলাক। মানে কি হয়, অভিমান কৰি আঁতৰি যোৱা যায় আৰু। মানে এইটো এনেকুৱা এটা হেৰিত এটা বস্তু ভালে হয় কি, তাত নতুন বস্তু ওলায় মানে তেনেকুৱা ক্ষেত্ৰত। যে এনেকুৱা হৈ যায় ন, যে মই যিটো কৈ আছোঁ মোৰটো শুদ্ধ, তাৰ মতে যিটো কৈ আছে তাৰটো শুদ্ধ। তাতো মানে বেলেগ কাজিয়া নহয়, এইবিলাক ক্ষেত্ৰতে মানে ধৰক মিউজিকৰ ক্ষেত্ৰতে হয় আৰু। বা আমি বস্তুটো এনেকে কৰিম, বা কেতিয়াবা মই তাৰ বিপক্ষেও কৰোঁ, এনেকে নকৰোঁ এনেকে কৰোঁ, বা সিও কয় এনেকে নকৰোঁ এনেকে কৰোঁ। তো সেইটোৰ মাজত নতুন কিবা এটা সৃষ্টিয়ে হয়, মানে বেলেগ তাত হেৰি নাই, মানে নেগেটিভনেছ নাই। টিকু, এটা চিৰিয়াছ কথা সুধো? একদম চিয়'ৰ। কেজুৱেলি কথাখিনি পাতি আছোঁ, আশা ৰাখিছোঁ মানে সম্পূৰ্ণ শুদ্ধ তথ্য এটা তুমি আমাক দিবা আৰু অসমৰ ৰাইজেও পাব। তোমাৰ জীৱনত প্ৰেম হৈছেনে? জীৱনত প্ৰেম হৈছে, আৰু একেবাৰে প্ৰথম প্ৰেম বুলি ক'ব গ'লে মোৰ মা দেউতাৰ কথা ক'ম মই। কাৰণ যিয়ে নহওক, মানে য'ত কোনো স্বাৰ্থ নাই বা তেনেকুৱা এটা ভাল পোৱাটো মানে বহুত ডাঙৰ কথা মানুহৰ কাৰণে। চ' ভাল পোৱা মোৰ কাৰণে সদায় মোৰ মা দেউতা। কিন্তু তুমি প্ৰথম শব্দটো লগাইছা, তোমাৰ কাৰণে প্ৰথম প্ৰেম সেয়া। হয় হয়। পিছত দ্বিতীয়তে আৰু কিবা আছে নেকি কোৱা? দ্বিতীয়তে তৃতীয়তে এতিয়া মই এইটো ক্ষেত্ৰত এতিয়া মই কি ক'ম, ইনস্পিৰেশ্যনটো বাহিৰৰ পৰা নাহিলে মানে এইবোৰ ওলাই নাহে, সেইটো আমি জানো, বুজি পাওঁ। ইনস্পিৰেশ্যনটো আহে ক'ৰবাৰ পৰা। প্ৰেমৰ কথাই সুধিছোঁ। প্ৰেমৰ কথাই সুধিছোঁ। প্ৰেমটো চাওক, মই আজিলৈকে সেইটো যিমান দূৰলৈ ক'ব পাৰি কোৱা আৰু। যিটো প্ৰেম সুধি আছে সেইটো মানে চিধাকে সুধিছোঁ, প্ৰেয়সী আছেনে তোমাৰ? প্ৰেয়সী বৰ্তমান বাৰু মই ভাল পোৱাটো আছে, বাট নাজানো এতিয়া মই এইটো কি বুলি ক'ম এতিয়া। প্ৰথম প্ৰেম মা দেউতা, দ্বিতীয় প্ৰেম গীটাৰখন, হয়, পিছত তৃতীয় চতুৰ্থত আছেনে নাই? আছে। অকণমান আগত অকণমান মই সকলো চবকে ভালে পাওঁ, মই বেয়া পাওঁ মানুহ কোনো নাই।
প্ৰেয়সী আছে মোৰ, মই চিধা কৈ দিছোঁ আপোনালোকক উম, আছে। এতিয়া আমি বৰ্তমানতো তেওঁ নিজৰ এটা প্ৰফেশ্যনত মানে তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে, টাইম দি আছে, ময়ো মোৰ কামত টাইম দি আছোঁ। উম, এতিয়া ভগৱানে যদি চকু মেলি চাই কিবা এটা হ'ব ভাল পিছলৈকে, আমিও ইনভিটেশ্যনটো পাম। একদম চিয়'ৰ আপোনালোককতো মাতিবই লাগিব। হয়, প্ৰেম স্বৰ্গীয় অনুভূতি, আৰু প্ৰেম নাথাকিলে আৰু সেয়া জীৱনটো জীৱন নহয়, নহয় জানো? আশা ৰাখিছোঁ প্ৰেম সফল হওক, জীৱনটোত আৰু সুন্দৰ হৈ উঠক, নহয় জানো বাৰু? থেংক ইউ। আৰু দীঘলীয়া নকৰোঁ, তুমি কিবা শেষত ক'ব বিচাৰিবা নেকি? কাৰোবাক ডেডিকেট কৰি কিবা বজাব খুজিবা নেকি? চাওক, মইতো ইমান খাতৰা প্লেয়াৰটো মই নহয়, বাট অলপ চলপ বজাওঁ মই। বজাই দিয়া কোনটো গান? তেওঁৰ কাৰণে বজাই দিব দিছোঁ এটা। তেওঁৰ কাৰণে এইখিনি বজাব পাৰোঁ তেওঁৰ কাৰণে। যিকি নহওক ভাল লাগিল। টিকু, তুমি তোমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ইমানখিনি সময় আমাক দিলা, তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ কেতিয়াবা লগ পাম। একদম চিয়'ৰ। ঠিক আছে, কেতিয়াবা তামোলপুৰলৈ গ'লে একদম নিশ্চয় আপোনালোক লগ কৰিম। আহিব, মোক জনাব, আহিম নিশ্চয়, মোৰ ঘৰত সোমাই যাব বঢ়িয়াকৈ। ঠিক আছে, ঠিক আছে। দৰ্শকসকল, আমি ইমান পৰে কথা পাতি আছিলোঁ টিকুৰ লগত, এগৰাকী ভাল গীটাৰিষ্ট, ভাস্কৰ অপচুৱেল, আমাৰ মৰমৰ শিল্পীগৰাকীৰ লগত বাদ্যযন্ত্ৰী হিচাপে তেওঁ আছে। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। ইমানখিনি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।